সাত দিনা আজি মানে ন্যায়ৰ কোনো সিদ্ধান্ত নাহিল। যিকেইটাক আছামী বুলি কৈ আছে সেইকেইটাক প্লেনে অহা কৰাই ঘূৰাই লৈ ফুৰিছে আকাশত। যুগত যেতিয়া মানে জন্ম হৈছিলে বিবেচনা শপত খাইছিলে কলিত মই ৰজা হ'ম, কলিত মই ব্ৰাহ্মণ হ'ম। ব্ৰাহ্মণৰ ৰজা তেওঁ হিমন্তই হৈ এতিয়া তেওঁ 5 বছৰ আগত মুখ্যমন্ত্ৰী হৈ ৰাৱণৰ পৰিৱেশটো কেলে ল'লে। গুলি খালে, কোনোবাই লাঠি মাৰ খালে। বিজেপি মন্ত্ৰী MLA কেইটাই লৈ ৰাইজক দেখুৱালে আমাক ন্যায় লাগে। নমস্কাৰ, আপোনালোকে চাই আছে ইউ নিউজ আৰু সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আৰু আজি এটা বিষয় লৈ আহিছো, সেই বিষয়টো হৈছে জুবিনৰ ওপৰত। জুবিনৰ এজন 70 বছৰীয়া এজন ককা আছে, অনুৰাগী ককা। আৰু ককাৰ পৰা আমি জানিব বিচাৰিছো যে আজি এমাহ 7 দিন হৈ গ'ল, তথাপিও জুবিন দাই ন্যায় পোৱা নাই। কিন্তু এই সম্পৰ্কত ককাই বিশেষ দুটামান কথা ক'ব। কি ক'ব আমি ককাৰ ওচৰলৈ পোনপটীয়াকৈ আহিছো। ককা আচলতে কি ক'ব? আজি জুবিনৰ 7 দিন হৈ গ'ল, 7 দিনে তেখেতে ন্যায় হ'ল। আমাৰ 7 দিনা আজি মানে ন্যায়ৰ কোনো সিদ্ধান্ত নাহিল। কিন্তু ৰাইজৰ গতি ক্ৰমানে বেয়ালৈহে যাবগৈ যেন দেখিছোঁ। কাৰণ সেই গতিটো কি হ'ব, সিদিনাখন যেতিয়া এইবিলাকক কাৰাগাৰলৈ নিছিলে তেতিয়া যিটো সংগ্ৰাম লাগিল, সেই সংগ্ৰামটোত যি পৰিস্থিতি হ'ল, কোনোবাই গুলি খালে, কোনোবাই লাঠি মাৰ খালে, তেনে এটা পৰিস্থিতিহে আমাৰ সমাজৰ হ'বগৈ গৈ। কাৰণ তেওঁবিলাকে ন্যায়টো ল'লেগৈ বিজেপিয়েহে। বিজেপি মন্ত্ৰী MLA কেইটাই সমদল লৈ ৰাইজক দেখুৱালে আমাক ন্যায় লাগে। ন্যায়টো বিজেপি চৰকাৰে দায়িত্ব লৈছিলে আৰু বিজেপি চৰকাৰে আন্দোলন কৰিছে ন্যায় বিচাৰি। এই কথাটো কোনো সম্ভৱপৰ নহয় যেন মই ভাবি আজি ৰাইজৰ গুৰিত প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে, আমাৰ এই যিকেইটাক আছামী বুলি কৈ আছে সেইকেইটাক প্লেনে অহা কৰাই ঘূৰাই লৈ ফুৰিছে আকাশত। আৰু যিকেইটাই কাটি কাটি আছে সেইকেইটাৰ ওপৰত কি আছে ব্যৱস্থা হৈছে। আৰু জুবিনৰ অনুৰাগীখিনিক এতিয়া জেলত থব নেকি, আৰু ৰাগীখিনিহে মানে থান পাব। এই কথাবোৰত আমি অকণমান অসন্তুষ্টি প্ৰকাশ কৰি ক'বলৈ বাধ্য হৈছোঁ। এতিয়া মোৰ 78 বছৰ হ'ল, 38 চনত জন্ম মোৰ। গতিকে মই কলি যুগৰ পৰিৱেশটো দেখি অকণমান দুখ লাগিছে। এই দুখক সহ্য কৰিব নোৱাৰি মই ক'বলৈ বিচাৰিছোঁ এই কথাখিনি। জনসাধাৰণে যি বিচাৰিছিলে সেই ফলটো নহ'বগৈ নেকি। কেৱল মাত্ৰ আমাৰ দল লাগে, চৰকাৰ লাগে আৰু মানে ক্ষমতা লাগে। এই চিন্তাতে ব্যস্ত হৈ পেলাই জুবিনক ঠেলি নি পেলাই তাত পোৱালৈকে নেকি, এনে এটা পৰিস্থিতিহে দেখিছোঁ মই। সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলোখিনি দিশ চাই পেলাই মনত ভাবিছোঁ যে এইখিনি বৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সকলো ৰাইজে। আমিও সেই তেওঁবিলাকৰ লগতে অসন্তুষ্টি প্ৰকাশ কৰি দুখ প্ৰকাশ কৰিছোঁ। কাৰণে অকণমান নীতিলৈ যাবগৈ নেকি জনসাধাৰণ, নগ'লে কি গতি হ'ব। এতিয়ালৈকে আমি কেনেকৈ লগ পাম ন্যায় লগ পোৱা পথটোলৈ আমি যোৱা হোৱা নাই। ন্যায় দিব চৰকাৰে, এতিয়ালৈকে কেছ চৰকাৰী নহ'ল। পুলিচ বিষয়াৰ হাততে থাকিলে, মন্ত্ৰী বিষয়াৰ হাততে থাকিলে। গতিকে কেছৰ কি হ'বগৈ ফলাফল আমি বুজিব পৰা নাই। সেয়েহে আৰু আছামীসকলক কেনেদৰে ৰাখিছে, আমাৰ পাব্লিক কেনেদৰে আছে, আৰু জুবিন গাৰ্গৰ পৰিয়াল কেনেকৈ আছে, সেইটো তপ্ত অনুতপ্ত সকলোৱে কৰি আছে, দুখ প্ৰকাশ কৰি আছে। কোনোবাই চুলি কাটিছে, কোনোবাই মানে হেৰি কৰিছে, দুখ কৰি বেজাৰ এটা ভাত লঘোণ কৰিছে। বহুতে বহুত কষ্ট কৰিছে, কিন্তু সেইটো দলে কোনো চিন্তা কৰা নাই। জনসাধাৰণে যে দুখ পাইছে সেইটো লৈ আনন্দহে কৰিছে, তেনেকুৱা এটা অনুভৱ হৈছে। গতিকে আপোনালোকে চাই বিচাৰি পেলাই ৰাইজে কি কয় কওক। মই আৰু ক'বলগীয়া কথা ধেৰ আছে। ৰাজনীতিক ধৰ্মনীতি মানে বেদৰ নীতি, বেদৰ পৰিচয় তাত আছেনে নাই। শাস্ত্ৰৰ ফালৰ পৰা ক'বলগীয়া বহুত কথা আছিল। কাৰণ শাস্ত্ৰৰ ফালৰ পৰা ক'বলগীয়া সত্য যুগতেই, তেতা যুগতেই যেতিয়া ইয়াৰ লংকালে সত্য যুগত যেতিয়া মানে এই ব্ৰাহ্মণৰ জন্ম হৈছিলে, অদিতি গৰ্ভত আৰু কশ্যপ বংশে। দ্বিতীয়ত জন্ম হ'ল দ্বাপৰ যুগত, ত্ৰেতা যুগত জন্ম হ'ল উৎসৱা বামুণৰ তাত ৰাৱণ
এই ৰাৱণ কি আছিলে বা বিভীষণে যেতিয়া সদায় চিন্তা কৰিছিলে যে মই ৰামৰ চৰণত কেনেকে পাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ, সেই সংসাৰ সাগৰ পাৰ হ'বৰ কাৰণে ভগৱন্তই কৃপা কৰি ৰামে তেওঁ সিপাৰলৈ সীতাহৰণৰ কাৰণে লৈ গ'ল। যোৱাৰ পাছত তাক পোৱাৰ পাছত তেতিয়া বিভীষণে ৰাৱণক কৈছিলে বোলে আমাৰ জগতৰ গুৰু ঈশ্বৰৰ পত্নী হৰণ কৰিলা, গতিকে আমাৰ লংকা ধ্বংস হ'ব, গতিকে আমাক ব'লা আমি যাওঁ তেওঁৰ চৰণত আমি ক্ষমা প্ৰাৰ্থনা খোজোগৈ। তেতিয়া আমি সীতাক চঞ্জাই দি ক্ষমা প্ৰাৰ্থনা খোজো, তেতিয়া তেওঁ মানিব। অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষক, সমভাৱে ল'ব পাৰে মানৱ অপমানক, সেইখিনি ভগৱন্তৰ আছে ৰামৰ, গতিকে আমি যাওঁ ব'লা। তেতিয়া ক'লে মই স্বৰ্গমৈত্য পাতাল 3 তলুক জয় কৰি আছো, তপস্বী ৰামৰ গুৰিত মই ভিক্ষা খুজিবলৈ এনে দুষ্ট কথা ক'বলৈ আহিছো বুলি বিভীষণক বৰমাই দিলে ৰাৱণে। তেতিয়া বিভীষণ দুখ মনে আহি ৰামক ক'লেহি, ৰামৰ চৰণত সেৱা কৰিলে। সেৱা কৰি অষ্টাংগ যোগে সেৱা কৰাত তেতিয়া এই লক্ষ্মণে কৈছিলে, দাদা এই ৰাজ্য মায়া চালনা বুজিব নোৱাৰি, গতিকে এওঁ আমাক বিপদত পেলাবলৈ আহিছে নেকি? ৰামে কৈছিলে নহয় ভাই, এওঁ এজন মহাভক্ত, মই চিনি পাইছো, এওঁৰ পৰা আমাৰ উপকাৰ হ'ব, তুমি একো নকবা। তেতিয়া বিভীষণে শপত খাইছিলে, কলিত মই ৰজা হ'ম, কলিত মই ব্ৰাহ্মণ হ'ম। গতিকে এতিয়া ব্ৰাহ্মণ আৰু ৰজা তেওঁৱে হিমন্তই হৈ এতিয়া তেওঁ আজি 5 বছৰ আগত মুখ্যমন্ত্ৰী হৈ ৰাৱণৰ পৰিৱেশটো কেলে ল'লে? যে ভাৰততো ৰাৱণৰ আসন নাছিলে, এতিয়া আমাৰ দিল্লী আসন ভাগ কাক কৈছে, আৰু বাকী ৰাজ্যবৰ্গৰ আসনত কি আছে, আসন ভাগৰ মৰ্যাদা কোনে বুজি পাইছে? প্ৰকৃত ভগৱন্তই থৈ যোৱা আসন ভাগৰ মৰ্যাদাটো বুজি পাব লাগে। সেই আসন ভাগ কাৰ আছিলে? আসন কেই প্ৰকাৰ, এই কথাটো মানুহে বুজি পোৱা নাই। সেই আসন ভাগ আছিলে, ভাৰতৰ আসন ভাগ আছিলে ৰাৱণক মাৰি বিভীষণক দি গৈছিলে লংকাত, কংসক মাৰি আসন আৰু দুৰ্যোধনক মাৰি যুধিষ্ঠিৰক ৰজা পাতি থৈ গৈছিলে। সেইকাৰণে সেই যুধিষ্ঠিৰ আসন ভাগ আমাৰ ৰাজ্যৰ ৰজা হিচাপে যুধিষ্ঠিৰ আসন ভাগত থাকি ৰাৱণৰ দৰে এই দুৰ্নীতিখিনি কৰা কথাটোত মই অকণমান নহয় ভালকৈ দুখ পাইছো। মই মাজে মাজে ভাতেই লঘোণ কৰিছো। কলি যুগত ইমান দুৰ্নীতিলৈ যাব নালাগিছিলে। অকণমান মানুহ ক'ৰ পৰা আহিল, দ্বিতীয় জন্মত ক'ত হ'ব, এই কথাটো অনুভৱ হোৱা নাই। কিয় হোৱা নাই? চিৰকালৰ যিটো নৰকে থাকয় নাহি উৎপত্তি তাৰ, জ্ঞান কৰ্মে তাৰিতে নাপায় ভকতি নোহোৱা যায়। কলিত ভক্তি জ্ঞানৰ কথা শংকৰদেৱে গুৰুজনাই প্ৰচাৰ কৰিছিলে। সেই গুৰুজনাৰ বাক্য ৰাখিছেনে? সেই গুৰুজনাই কৈছে, আমাৰ বাক্যক উদ্দেশ্য কৰিলে যিটো জন নহন্ত মানুহ পশুটো অধম। তেতিয়াহ'লে মানুহখিনি কোন? কি বিচাৰিছে? কি ক'বলৈ বিচাৰিছে? কি হ'বগৈ বুলি ভাবিছে? গতিকে শাস্ত্ৰ আমাৰ প্ৰয়োজন আছিলে। কৃষ্ণই কৈছিলে সমস্ত শাস্ত্ৰ চাই জ্ঞান লাভ কৰিব লাগে, ভক্তি লাভ কৰিব লাগে। আমি কি লাভ কৰিছো? আমি গণতন্ত্ৰক ৰক্ষা কৰিছো নে? গণতন্ত্ৰ বুলিলে আপুনি এবাৰ মোক ভোট দি জিকাইছে, মই এবাৰ আপোনাক ভোট দি জিকাব লাগে। একেটা দলে ৰাজতন্ত্ৰ কৰি থকাটো এইটো গণতন্ত্ৰ নাথাকিল। মহাত্মা গান্ধীয়ে যিদৰে যি কষ্টৰে ভাৰত স্বাধীন কৰি গৈছিলে তাৰ মূল্য ৰখা নাই। এতিয়া ভাৰত কলি কেৱল মাত্ৰ ধনলোভ
ত্ৰিলোভ, মৎস্যলোভ, মাংসলোভ, এই চাৰিটাতে ব্যস্ত হৈ আছে মানুহ। বাকী বেদৰ লোভ জানাই ক'ত আছে? বেদ জ্ঞানৰ লোভ আছে, ঈশ্বৰৰ লোভ আছে, ভক্তিৰ লোভ আছে, এই চাৰিটা লোভ নাই। গতিকে সেইবোৰৰ বিষয় লৈ আৰু বহুত কথা আছিলে, শাস্ত্ৰৰ কথা, আৰু বেছিকৈ কৈ নাথাকো, ইমানকে কৈ বহুত দূষিত হৈছো। আমাৰ কথাত অকণমান কিঞ্চিতমান যদি ৰাইজে শুনিবলৈ ইচ্ছা কৰে, ভৱিষ্যত কি হ'ব গতিটো, তাৰ কাৰণে ব্ৰহ্মাই চিন্তিলা মনত পৃথিৱীৰ তাক আৰু কিমান নিশ্চয় হ'ব, এটা দ্বিতীয় জন্মটো কলৈ আহিব? কৃষ্ণই কৈছে, এইবাৰ আহিছো মই, আকৌ দিনাই আহিম ধৰি, সেইকাৰণে তুমি আমাৰ সখী, আহিম আমি বেলেগ বেলেগ ৰূপত ধৰি। তেতিয়া এবাৰহে আহিছে, কৃষ্ণ কি ৰূপত আহিছিলে, আৰু বাকীখিনিয়ে কোন ৰূপত জন্ম পাব? গতিকে আমি ঈশ্বৰৰ ৰূপ কেইটা বুজি পাওঁ নে? শ্ৰেষ্ঠ মানুহ হৈ বিষয়ে সমান্ত সুখ সমস্ত যোনিতে পায়, হৰিষয়া স্থান নাই। হৰিষয়া থান ক'ত আছে? গুৰুষয়া থান ক'ত আছে? ভকতষয়া থান ক'ত আছে? আজিলৈকে অনুভৱ কৰিলে হৰিৰ সেৱা যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। গতিকে মানুহৰ জন্মত যদি হৰি গুণ নিৰ্গুণ নাগায়, বাকী তিনিমিতি জীৱই গাব নোৱাৰে। হৰি হৰি কিন্তু বিপৰীত ভৈৰা মহাপুণ্য ফলে নৰতনু পাই বিষয়টো মজুৰিলে। আমি কি বিষয়ত থাকিলো? বিষয়ে ধৰা বিষয়ে যোৱা বুলি কৈছিল। কোনকেইটা বিষ আছিল?